কি ভালে কি ভাল এটা এনেকুৱা সময় আহিব তোক মঞ্চত মাতি নি মালা দিব দেউতা চেণ্ডেলত এই যিৰি তোক চাচোন ক'ৰ কি ড্ৰেছ পিন্ধি কিনে এগলাখান ৰিল বানি আছে কৈ বাইকি কি ক'ৰ হ'ব আৰু এই আমাৰ যে আগচোপাটো আছে তাৰে মহন্তৰ ঘৈণীয়েক এটা কাম কৰোঁ নেকি কি দেউতাক একমাহ মানৰ কাৰণে জগন্নাথক পঠাই দিওঁ নেকি দিবা পঠাই দিলি আমি সেই এক মাহত পুৰা চেতে লৈ যাব পাৰিম ৰিল বানে বানে কি পিন্ধছা তই ঐ এই ভেবলা তোৰ বঢ়িয়াকক চাই আহিবি এৰ পাই পিপৰায়ো চুবা নৰে ভৰি ৰবাচো কি হ'ল এটা কাম কৰোঁ দা কি কাম মানুহটো জ্বলছিয়ে তাৰ লগত দেউতায়ো হিংসা কৰা আহিছে ইবাৰ বাপ্পাকে ভালকে জ্বলাম তুমিও মোৰ লগত ৰিলছ বনাব লাগিব হেই, পাগলা হৈছ নেকি মই নৰো এলা মই তোমাৰ ছাপৰ্টত আছো মই এগলা বনাবা নৰো ভাই কি কথা কোৱা তুমি বিয়াৰ আগত দেখো কৈছিলা তুমি মোৰ কাৰণে চব কৰবা পাৰবা তুমি মোৰ লগত এটা ৰিলছ বনাব নৰ বনাবাই লাগিব তুমি আজি আৰে তুমি জানই দেখোন এগলা মোৰ অভ্যাস নাই বুজা নাই মই এলা নাজনো তুমি ৰিলছ বনাবাই লাগিব আৰে মই কেমেৰাটো থৈ দিম তুমি বনাও মই নবনাং দে নালগে তুমি ৰিলছ বনাবাই লাগিব আজি যোৱা তুমি পটকে যোৱা কাপোৰখিনি চেঞ্জ কৰি আহা ইনকে বনাম বলা নালগে কেম্বা দেখা আহিছি ভালকে ভাল এটা তুমি চলা পিন্ধি আহা তাৰপিছত ধুনীয়াকে ৰিলছ বনাম জলদি তাক হৈছে না নাই বলা বলা তুমিও গোটাই বিপাঙত ফেললা মোক কি পিন্ধিছ তো কিয়া বেলেগ পিন্ধিয়া আকৌ ভাল লগা নাই আৰে কি বেয়া লাগছে এইটো ভাল লগা নাই আকৌ তোমাৰো আপত্তি বলা 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 তুমিও সঁচাই চইচ নাজন কি হ'ল কি পিন্ধবা লাগে ৰিলছত কি পিন্ধছ চাচোন তুমি কিয়া কি ভাল চাৰ্টে পিন্ধছো বেলেগ পিন্ধিয়া আৰু বেলেগ আকৌ ভাল লগা নাই এইটো হেই তোমাৰো আর বলা 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 বা এবার বঢ়িয়া লাগছি মজা লাগছি এবার আরে প্রথমে মই এটো স্পৰ্টিঙে পিন্ধিছিলো দেখোন কি হব আরে কি কথা ক সিরিয়াসলি এটো স্পৰ্টিঙে পিন্ধিছিলো মই প্ৰথমে কিন্তু বেলেগ লাগছি যে কিয় ইবাৰ তো বেলেগ লাগবই কাৰণ ইবাৰ মই ফেস ওয়াশ কৰি আছো মুখত ফেস ওয়াশ কি ফেস ওয়াশ মই মুখখন ওয়াশ কৰি আছো নিয়াচিনমিড আৰু লিকৰিক এক্সট্ৰেকেৰে যিটোৱে স্কিনখন উজ্জ্বল আৰু গ্লো কৰাত সহায় কৰে এইটো ফেস ওয়াশত সিলিসিলিক এসিড আছে যিটোৱে আমাৰ পিম্পলছ বিলাক নোহোৱা কৰাত সহায় কৰে আৰু ইয়াতে এলেণ্টেইন আছে যিটোৱে একনে মাৰ্ক বিলাক নোহোৱা কৰি দিয়ে আৰু ইয়াতে কোনো হাৰ্মফুল কেমিকেল নাই আৰু ইয়াৰ যিটো সুগন্ধ ও মাই গড বহুত ধুনীয়া এইটো ফেস ওয়াশ স্পেচিয়েলি পুৰুষৰ স্কিনৰ প্ৰব্লেমৰ কাৰণে বনোৱা হৈছে আৰু আপোনালোকক কৈছো মোৰ কথা যদি আপোনালোকে মানে এই ফেস ওয়াশটো একবাৰ ট্ৰাই কৰি চাওক আৰু এই প্ৰডাক্টটো যদি আপোনালোকে ফ্লিপকাৰ্ট আৰু এমাজনত চাই 12 লাখতকৈও ওপৰত ৰিভিউ দিয়া আছে আৰু ভাল খবৰটো হ'ল আপোনালোকে যদি একেলগে দুটা কিনে এটাৰ দাম হ'ব মাত্ৰ 125 টকা এইটো অকল মোৰে প্ৰিয় নহয় এই ফেস ওয়াশটোত সকলোখিনি আছে যিটো এজন পুৰুষক লাগে এই ফেস ওয়াশটো ইউজ কৰাৰ পদ্ধতিটো হ'ল প্ৰথমে অলপ ফেস ওয়াশ এনেকৈ হাতত উলিয়াই ল'ব লাগিব তাৰপাছত মুখত ধুনীয়াকৈ ৰাব কৰি দিলে হ'ল বঢ়িয়াকৈ কিছু সময় ৰাব কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ফেন চান উলিয়াকৈ ৰাব কৰিব লাগিব দিয়ক তাৰপিছত মুখখন পানী দি ধুনীয়াকৈ ধুই দিব তাৰ পিছত দেখাব আপোনাৰ কামাল জুই একদম জুই সেইকাৰণে এবাৰ ট্ৰাই কৰি চাওক আৰু নিজৰ স্কিনৰ পাৰ্থক্য দেখক ডেছক্ৰিপশ্যন আৰু কমেণ্ট পিনত লিংক দিয়া আছে আপোনালোকে অতি সোনকালে যাই অৰ্ডাৰ কৰি ল'ব পাৰে বা তো বহুত ভাল বস্তু তুমি কিন্তু সদায় ব্যৱহাৰ কৰবা বলা বলা ইটা ৰিলছ বনাও বলা 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 বৰি শুনা শুনা নাপানা কি কি আৰে ৰিল ৰাণী মনে খান আৰু গামছা খান লৈ আহা বাজাৰ যাব লাগে হে দেউতাই বাজাৰত যায় তুমি দেউতাক বাজাৰৰ পৰা বস্তুখিনি আনবা দা হয় নেকি সেইটো হয়
মনাখান আৰু গামচাখান দেউতাক দিয়া মই যাই আছোঁ অ' দেউতা অ' সেই লওক হেৰি দেউতা হা এটা কাম কৰিবিচোন এই এখন থৌ হেৰি বাজাৰৰ পৰা একেলগে বুট আধা কেজি ল'ব না হ'ব বুট আধা কেজি কল একাষা আৰু হেৰি কৰিবি সেই আপেল আধা কেজিমান লৈ আহিবি কিয় বে কিয় মানে দেউতা মন্দিৰত এখন শৰাই দিম বুলি ভাবিছিলোঁ বাহ কি ঘটনা হে আজি ভূতৰ মুখত ৰাম নাম হা হা কিবা ভাল খবৰ আছে নেকি আই ভাল খবৰ মানে দেউতা তোকে কি তোকে মানে কালি যিটো ৰিলছ দেখা গৈছিলে 2000 মানুহ চাইছে তাতে কি হ'ল কি হ'লে কি হ'ল এইটো আনন্দৰ বিষয় তোৰ ফূৰ্তি লাগব লাগছিল তোৰ বৈৰেৰে ৰিলছ 2000 মানুহ চাইছে এইটো কম আনন্দৰ বিষয় নহয় 2000 মানুহ ধেমালি নহয় দেউতা এখন মঞ্চত উঠি যদি সন্মুখত 2000 মানুহ থাকে একদম কেনেকুৱা লেভেলৰ মানুহ হ'ব হয় না সেই মানুহখিনি এই ভিডিঅ' চাইছে তই ভাবিছা ভগৱানৰ ওচৰত শৰাই দি পেলাই আমি প্ৰাৰ্থনা জনাব লাগিব যাতে সেই 2000ৰ পৰা 2 লাখ হয় আহ বৰ ভাল কাম দল কৈছা হা আগতে বাইপেক ৰাস্তা 2-3টা মানুহ জকাইছিল এতিয়া 2000 মানে গোটেই গাঁৱৰ মানুহ জকাব হে তাৰপিছত 2 লাখ হ'ব 2 লাখ মানে গোটেই অসমৰ মানুহ জকাব বাইপেক আৰে দেউতা সেনেকুৱা কথা নহয় অসমৰ ৰাইজে চাই ভালহে পাব হে ৰাইজে যিমানে চাই এইৰ জনপ্ৰিয়তাটো বাঢ়ি যাব বাঢ়ি গ'লে আমাৰে ভাল না কি ভাল কি ভালে কি ভাল এটা এনেকুৱা সময় আহিব তোক মঞ্চত মাতি নি মালা দিব দেউতা চেণ্ডেলৰ ফুলৰ মালা দিব বৈৰেৰৰ কাৰণে বুজি পাইছা আৰে ৰিলৰ কাৰণে কোন মূৰ্খই ফুলৰ মালা পিন্ধাৱে হা এ দেউতা তই বুজি নাপি এলা তই মুঠো বুজি নাপি বুজি পাইছা মই কিয় বুজি নাপাওঁ কিয় বুজি পাবি তই কিয় বুজি পাবি কিয় মোৰ শিক্ষা দীক্ষা নাই হা মই সেই দিনৰে আণ্ডাৰ মেট্ৰিক পাছ আণ্ডাৰ মেট্ৰিক পাছ ৰিলছৰ মূল্য ইটাত চলি গেলে জানে তুহুন বুজি নাপি মোবাইল আৱিষ্কাৰ নহওঁতে তুহুন আৱিষ্কাৰ হৈ গৈছিলি বুজি পাইছা সেইকাৰণে কৈছো শুন দেউতা শুন এইক লৈ কিমান ভাল কমেণ্ট আহি আছে তই জানানা কি কমেণ্ট তই কৈছা গাঁৱৰ মানুহ তোক জকাইছি তই বয়া পাইছা এক ৰিল বনৰ হৈ হা কিন্তু এই কাৰণে কিমান ধুনীয়া কমেণ্ট আহিছি সেই ৰিলটোত 33টা কমেণ্ট আহিছে হয় না কি আছিল জানা দেউতা কি সাগৰৰ পানী লনিয়া বৌ তুমি ধুনীয়া বৌ তোমাৰ দীঘলীয়া চুলি তুমি হলা গুলি বৌ আৰু কি আছিল সেইটো কিবা এটা আছিল ৰ'বা আৰু কি আছিল মোৰ লাজ লাগছি আৰু বৌ তুমি একদম হট এনেকে জুই এক কুৰা দি দিছি হট বুলি দিছি হত তহঁতে দুও কি হত এই হে দেউতা দে কওঁ ফল মূলখিনি লৈ আহিবি মই চব আনিম বাইপেৰ কাৰণে ইন্দুৰ মাৰা দাৱাই আৰু সেই নিংনি মাৰা দাৱাই লৈ আনিবি মই খাই মই যাম যা আৰু তহঁতৰ লগত থাকিব নোৱাৰোঁ চবৰে হিংসা আমাক লৈ চবৰে হিংসা এই 2000 ভিউজ হোৱাৰ লগে লগে মানুহৰ হিংসা চ বেলেগতো বাদ দা দেউতাৰে হিংসা 2 লাখ হ'লে এহুনতো চুইচাইড কৰি দিব হেন পাইছোঁ মই আহা হার বিধি ঐ তন্দে তো মোবাইল বিট কিবা আইসা না কালেকশন করবে আইসা মানুহগলা তুই যাই আছে নধরা গিয়া এই বুড়া তুই যা জলদি যা অ তাৰ ৰখ আও কিয় আগ্ৰিছ হয় বাবা হাত কালেকশ্যন বিহু আৰু বটলি কালেকশ্যন কৰি আছো মই এতিয়া কি কৰিব লাগে কিবা এটা দক তে 5 টকা লেখ এই 5 টকা নহ'ব আৰে মনে জানি দিছোঁ 5 টকা নেলখা কিয় তই 5 টকা নহ'ব কিয় নহয় ডাঙৰ গায়ক মাতছো মাতলি কি হ'ল মই সুধি মাতছা 5 টকা নহ'ব এই এই হ'ব দে বুঢ়া মানুহ 5 টকা এটা দিছে হ'ব দে ৰাখ কেৱল 5ৰ পিছত 0 এটা লাগে দিবি আৰা তুমি এইগিলা কি ক'লা হা এই 50 টকা দিব পাৰিলে মই এখন চাইকেল এই দেখছ না এই গেল না দৌৰ কিনতে চাওঁতে গেল না বললি পাৰ হৈ কি কৈছ এইগিলা কৈছ এনেকৈ পইচা কালেকশ্যন কৰিব আহিছ এৰা চাইকেল এৰা এই 10 টকা লেখা নিজৰ ইচ্ছামতে দিছোঁ ভাই 10 টকা লেখা আৰু জেংজত নকৰিবা বুজিছ এই হ'ব দে 10 টকাই লেখ এই যিৰি তোক চাচোন ক'ৰ কি ড্ৰেছ পিন্ধি কিনে এগলাখান ৰিল বানি আছে আজিকালি কথা মোবাইলটো উলিয়াবাই নোৱাৰোঁ আগে তাই ৰিল মাখায় কৈ বাইছো কি ক'ৰ হ'ব আৰু এই আমাৰ যে আগৰ চোপাটো আছে
তাৰে মহন্তৰ ঘৈণীয়েক। অ' বা মহন্তক চিন প চিনি পাওঁ, আমি একেলগে পঢ়া। বাপাকক এই বাপাকক চিনি নাপাওঁ। বুজছ এই তিৰি মাখাই এই সমাজখন শেষ কৰি পেলাক বুজছ না এগলা মোৰ বৰি হ'ব লাগিছিল হে ফালি পেলো হৈ মই কৈ দিছোঁ পিঠি চাল উল্টে পেলো হৈ আমাৰ নৰে আমাৰ বৰি আমাৰ চলি নৰে সাধি খাই পাইছোঁ কিন্তু বৰি বুজছ এই মহন্ত না কোনি মহন্ত তাক অলপ বুজাবা তিৰিটোক যাতে সি ভালকৈ ৰাখে যিহেতুকে চিনি প যা যাবা 10 টকাটো হৈছে নে নাই তোমাৰ ৰবা এই গানটোতে বনাম নেকি হ'ব দা দে সোনকাল কৰা তেন্তে না আই এম ৰেডি ৱাহ একদম পাৰফেক্ট লাগছে তোমাৰ যদি গাত লাইক দিবা পাৰা চিষ্টেম থাকিল হয় হেঁচি ফেলে লাইক এটা মাৰিয়ে দিল হয় ৰিলচটো বনাম নহয় তাতে লাগ দিলি হ'ল আৰু শুনা এটা কথা আজি তুমি বাজাৰত যাব লাগিব যাই কিনে মোক ইমান এটা শ্বৰ্ট পেণ্ট আনি দিব লাগিব আচ্ছা শ্বৰ্ট পেণ্ট আৰু কিবা লাগিব না আৰু ক্ৰপ টপ মানে এই খাতা টপ এই পেটটো যি ওলে থাকে আচ্ছা ইমান খাতা বস্তু পিন্ধিলে ভাল লাগিব না সিদিনা জিন্সৰ পেণ্টটো পিন্ধোতে কিমান লাইক আহিছিল কিমান ভিউজ আহিছিল যদি মই খাতা পেণ্ট পিন্ধো আৰু কিমান ভিউজ আহিব কিমান লাইক আহিব সেইটো হয় কিন্তু দেউতা বেয়া কি কয় আৰু আকৌ নকৈ দা তুমি দিবা কিন্তু আনি এটা কাম কৰোঁ নেকি কি দেউতাক একমাহ মানৰ কাৰণে জগন্নাথত পঠাই দিওঁ নেকি দিবা পঠাই দিলি আমি সেই এক মাহত পুৰা চেতে লৈ যাব পাৰিম ৰিল বানে নহ'লে দেউতাই খেঙে থাকে বুজা নাই কেছটো সেইটো হয় আমাৰ বোলে ইয়াৰ পৰাই জগন্নাথত নিব নিলি সেই বুঢ়াকেইটাৰ লগত দেউতাকো পঠাই দিওঁ তাতে একমাহ ঘূৰি থাকক আমি বাগে ৰিল বানে থাকিম ভালে হ'ব দা আইডিয়াটো ভাল হৈছে হেৰি এইটো ঠিকে আছে বনাই লওঁ ব'লা। ৰিলটো সোনকালে বনাই লওঁ চুলিকেইডাল মেলি দিম ন মেলি লওঁ ঐ তহঁতক মই ইমান বুজালোঁ ইমান ক'লোঁ ইমান খং কৰিলোঁ ইমান গালি পাৰিলোঁ তথাপিও তহঁতে লাইনত নাহিলি তহঁতে এতিয়া এই ৰিল বানতে আছা তহঁত দুটাৰ কাৰণে মই ৰাস্তা দলব নোৱাৰা হৈছোঁ বুজছা এইমাত্ৰ অলপ আগতে 10 টকা ভৰিলোঁ তহঁতৰ দৌৰে কাৰণে এই চলি মাখাই দেখা চলি ধুচি গোটাই অগ্ৰি চাইকেলত এনেকৈ চাই আছে ৰিল সেই মহন্তৰ ঘৈণীয়েক ভাগ্য ভাল এই মহন্তৰ বাইপাকক চিন নাপলাক তান্দে চিন নাপলাক কি হ'ল এই অলপ আগতে আৰু আমাৰ সেই চাইনিজে পালাক কথাখিনি ভাল কথা কৈছে কিন্তু ভাল কথা ক'লিও মোৰ গাত লাগছি নে নাই মোৰ আৰু এইটো কি পিন্ধছা তই বেলেগৰ বইলাক বেলেগৰ সেই তিৰিমাখা দেখা নাই তই অন্ধ হৈছা চকু দুটা নাই তোৰ এই ভেবলা তোৰ বৈৰাকক চাই আহিবি ইয়াৰ পাই পিপৰায়ো চুবা নৰে ভৰি আৰু তই এই পিন্ধছা এই ডবলা কৰিব আহিছা মান সন্মান গোটাই খেলালি তহঁতে আৰু শুন নেক্সট টাইম যদি তহঁতে এগলা কাপোৰ পিন্ধা আৰু ৰিল চিল বান কথা কিন্তু বেয়া হৈ যাব আৰু মই তোক কৈছোঁ শুন তই এটা কথা ভালকৈ শুন তহঁতে যদি এইগিলা কৰা মই কি কৰিম জানানা এই গেঞ্জি ধুতি চুটি খুলি বাজাৰত ঘূৰি থাকিম পাগলাৰ দৰে গম পাবি
মিগুৰা বা গেতা মানুহে দিন যাবিনি বুঢ়া হৈ যায় আছে আপনি দেখো দিন যাবিনি চেংৰা হৈ যায় আছে চালা ধুতিয়াৰি লম্পেন আপোনাক আচলতে মিহি ঘূৰা নহয় মিহি দাদা বুলি মাতব লাগব ৰ'ব মিহি ঘূৰা নহয় মিহি দাদা আগতেতো আপুনি বৈৰে যেতিয়া ৰিলচ বনায় আপোনাৰতো মস্ত একদম খং একদম হাহাকাৰ হে আৰু আমাক খাইছিল আজিকালি দেখো আপুনি বৈৰেৰ লগত তামাম ৰিলচ বনাই দেখোন কাৰণটো কি মানে বা গান উইলালা তাত ওর কি বকা হে কি উলালি উইলালা নহয় উলালা হে তহঁতৰ চকু পৰিলে হা মানুহৰ এটা ভাল কথা চিন্তা কৰিব নোৱাৰা তহঁতে হা আৰু তই কি কৈছা মই ধুতি এৰি লং পেণ্ট পিন্ধিলোঁ তোৰ বাইপেৰ পিন্ধছো নিজৰ পিন্ধছো ঐ আজিকালি ইনকাম আছে আৰু তই যি কলি আগতে দেখোন বৈৰীক গালি পাইছিলো এতিয়া কিয় নাপৰো কাৰণ আছে কি কাৰণ দেউতা হেই দেউতা নামটি বে তহঁতে দুৱ দেউতা আহিলি নে ৰিল চিল বানে মুখ জুংলা কৰি দেউতা মাতিব আহিছা মান চন্মান খাই পেলালি মোৰ এইটো লগ কি আছে ইয়াতে আপোনাক লগে কাপোৰ আনিছো বিহু আহিল নহয় কাপোৰ আনিছে আৰু দুটা 1,000 টকাটো ৰাখি থৈলি তোৰ যদি কিবা লগা আছে লৈ ল'বি তই গা চা ভালে আছে না তোৰে আছে দে লচোন 1,000টো ল পালি ক'ত পইচা হে দেউতা ইমান দিনে যি ৰিল বনাই আছিলো অঁ এই ৰিল মানে জীৱনৰ প্ৰথম ইনকামেৰ হা কি কয় 7,242 টকা পাইছে ৰিলতো পইচা পাই অঁ বাহ ফেচবুকৰ পৰাই পাইছি ইউটিউবৰ পৰাই পাইছি ইনষ্টাগ্ৰামত প্ৰমোশ্যন মাৰছি গানৰ 7,242 টকা গম পালি কিয় ৰিল বনাও হা আপুনি দেখো আগতে বেয়া পাইছিল বৈৰে ৰিল বনোৱাৰ কাৰণে সেইকাৰণে ক'লো আপোনাক তই আগে বয়া পাইছিলো এতিয়া পইচা পাওঁ যাওঁ দে মই আৰু ৰাতিও ৰিল বনাব লাগিব ৰিং লাইট এটা ল'ব লাগিব এই বাজাৰত বাই বাই হেল্ল' কি কৈছ ভাইৰেল আমি জীৱন ভাইৰেল চলি বুলি পঠাই দিবা ভৰি ভিৰৰ স্কুল খুলিব দে ঠিকে আছে দে চালা সমাজখন কোনপিনে গতি কৰি আছে এখনি পইচা পাওঁতে বৈৰাকক জাতা কাপোৰ পিন্ধি ৰিলচ বনাব পাৰ্মিশ্যন দিলাক আৰু যদি ইয়াতকে বেছি পইচা পায় বৈৰাকৰ গাত দেখো কানি কাপোৰে নাথাকিব হেই পইচাই মানুহ কিমান তললৈকে নামাই দেই হেল্ল' এভৰিৱান তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট বক্সত জনাব ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব আৰু আপোনালোকক মানে একবাৰ মনত কৰি দিব বিচাৰিছোঁ মুস্তাকৰ যদি এই অচিয়ান ফেচ ৱাছটো আপোনালোকক লাগে তো অৰ্ডাৰ কৰিব পাৰে বহুত ধুনীয়া ফেচ ৱাছ হয় ভিডিঅ'ত ডিছক্ৰিপশ্যন আৰু কমেণ্ট পিনত লিংক দিয়া আছে অতি সোনকালে যাই অৰ্ডাৰ কৰি লওক